নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ চেনেলে। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম 11 আগষ্ট তাৰিখতে হৈ গৈছিল, কিন্তু ইয়াৰে ৰিজাল্ট দিয়া নাছিল। তো এতিয়া ইয়াৰে ৰিজাল্ট অফিচিয়েলি ঘোষণা কৰিলে। তো ইয়াতে কিছুমান কাট অফ মাৰ্কো দিছে, এই কাট অফ মাৰ্কবিলাকো চাম আৰু ইয়াৰে ৰিজাল্টটোৰ কেনেকৈ চেক কৰিব সেইটোও চাম। তো ৰিজাল্টটো চাবৰ কাৰণে প্ৰথমতে আপোনালোকে এণ্ট্ৰেন্স এক্সামত ক্লিক কৰিব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি। তো ৱেবছাইটটো ছাৰ্ভাৰ ডাউন আছে, তো আপোনালোকে অলপমান সময় ৱেইট কৰিব লাগিব। এণ্ট্ৰেন্স এক্সামত হোৱাৰ পিছত ইয়াতে 2 নম্বৰ অপশ্যনটো চাব পাৰে। তো 2 নম্বৰ অপশ্যনৰ 2 নম্বৰ পইণ্টটো দিয়ে 2 নম্বৰ পইণ্টটো চাব, এপ্লিকেশ্যন ফৰ্ম ফৰ জিএনএম এণ্ট্ৰেন্স এক্সামিনেশ্যন। ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত এটা নতুন পেজলৈ ৰিডাইৰেক্ট হ'ব। তো আপোনালোকৰ এইবিলাক আহোঁতে অলপমান টাইম লাগিব পাৰে, কাৰণ ইয়াৰে ছাৰ্ভাৰটো বহুতেই ডাউন আছে। তো ইয়াতে আপোনালোকে লগইন ফৰ্মত ক্লিক কৰিব লাগিব। তো লগইন ফৰ্মত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নং আৰু পাছৱৰ্ড দিব লাগিব। যদি আপোনালোকৰ এপ্লিকেশ্যন নংটো মনত নাই তেনেহ'লে ফৰগট পাছৱৰ্ডটো ক্লিক কৰি পাছৱৰ্ডটো ৰিট্ৰিভ কৰি ল'ব। তো এনেকৈ ৰিজাল্টটো চেক কৰি ল'ব। তো ছাৰ্ভাৰ প্ৰব্লেম হ'লে অলপ পিছত এনেকৈ ছাৰ্ভাৰ প্ৰব্লেম দেখাব, অলপ পিছত আপোনালোকে চেক কৰি ল'ব। তো যদি আপোনালোকে অসমৰ সকলোতকৈ কম খৰচত জিএনএম নাৰ্ছিং প্ৰাইভেটকৈ পঢ়িব বিচাৰে তেনেহ'লে শিৱসাগৰ ইনষ্টিটিউট অফ নাৰ্ছিং এণ্ড হেল্থ কেয়াৰ মেনেজমেণ্ট, তো এই কলেজখনত জিএনএম নাৰ্ছিং পঢ়িব পাৰিব। এই কলেজখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড হোৱাৰ লগতে INC আৰু আছাম নাৰ্ছিং কাউন্সিলৰ দ্বাৰা এপ্ৰুভ কলেজ হয়। এইখন অসমৰ সকলোতকৈ বেষ্ট আৰু কম খৰচৰ এখন জিএনএম নাৰ্ছিং কলেজ। তো ইয়াৰ কাৰণে আপোনালোকে SSUHSৰ জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। আৰু ইয়াতে জেনেৰেলৰ কাৰণে 26 মাৰ্ক লাগিব আৰু বাকীবিলাক কেণ্ডিডেটৰ কাৰণে 25 মাৰ্ক লাগিব। ইয়াৰে এডমিশ্যন ফিজ 20,000 টকা আৰু আপোনালোকে মান্থলি নৰ্মেলি 10,000 টকা দিব লাগে, আৰু উইথ হোষ্টেল মান্থলি 16,000 টকাকৈ হয়। তো ইয়াতে আপোনালোকে উন্নত মানৰ লাইব্ৰেৰী আৰু লেব পাব। তো যিসকল কেণ্ডিডেটে ইয়াতে এডমিশ্যন ল'বৰ কাৰণে আগ্ৰহী হয় সেইসকল ষ্টুডেণ্টে ডিছপ্লেত দিয়া নম্বৰ বা ডেছক্ৰিপশ্যনত দিয়া নম্বৰৰ থ্ৰুতে কণ্টেক্ট কৰিব। তো ইয়াৰে ছিটবিলাক প্ৰায় ফিল আপেই হ'ল, তো বেছি ছিট নাই, তো আপোনালোকে সোনকালে এডমিশ্যনটো লৈ ল'ব। আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা এখন নটিচ দিছে। তো ইয়াতে পাৰ্চেণ্টাইলৰ দিছে, তো কিমান মিনিমাম কাট অফ হ'লে গভাৰ্ণমেণ্টৰ কাৰণে ইলিজিবল হয়। তো ইয়াৰে কাট অফ ভিডিঅ' অলৰেডি বনোৱা আছে, কিমান পালে ছিট পাব। তো ইয়াতে সকলো কেণ্ডিডেটে ছিট পোৱা সম্ভৱ নহয়। তো ইয়াতে আপোনালোকে এই নটিচখনত চাব পাৰে। তো গভাৰ্ণমেণ্টৰ কাৰণে আপোনালোকে 30% অৰ্থাৎ 29 মাৰ্কছ পালে বা তাতকৈ ওপৰত পালে আপোনালোকে ইলিজিবল হয়, আৰু বাকীবিলাক কেণ্ডিডেটৰ কাৰণে 27ৰ ওপৰত পালে ইলিজিবল হয়। কিন্তু আপোনালোক ইয়াতে এটা কথা জনাই দিওঁ যে 29 বা 30 মাৰ্ক পোৱা মানে গভাৰ্ণমেণ্টত ছিট পোৱা নহয়, ইলিজিবলে হয়। তো ৰেংক ৱাইজ ভিডিঅ' আছে, চাই ল'ব। নেক্সট ইয়াতে কিছুমান প্ৰাইভেটত দিয়া আছে, প্ৰাইভেটৰ মেনেজমেণ্ট কোটা। তো জেনেৰেলৰ কাৰণে 20% মানে 27 পালে কিছুমান গভাৰ্ণমেণ্টত ইলিজিবল হয়, আৰু SC ST এইবিলাকৰ কাৰণে 26 মাৰ্ক। আৰু গভাৰ্ণমেণ্টৰ ৰেষ্ট কোটা, তো আপোনালোকে নৰ্মেলি গভাৰ্ণমেণ্টত ইয়াৰ থ্ৰু দি ল'ব পাৰে। তো প্ৰাইভেটৰ কাৰণে আপোনালোকে জেনেৰেলৰ কাৰণে 26 মাৰ্ক পালে হৈ যাব, আৰু বাকী SC STৰ কাৰণে 25 মাৰ্কৰ ওপৰত পালে আপোনালোকে প্ৰাইভেটত এডমিশ্যন ল'ব পাৰিব। তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় প্ৰাইভেটত ল'বৰ কাৰণে, তো ডিছপ্লেত দিয়া নম্বৰটোত কণ্টেক্ট কৰি ল'ব। তো এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।